অনিৰুদ্ধ যাত্ৰাৰ ৬টা বছৰ অতিক্ৰমী ৭ম বছৰৰ এক নতুন যাত্ৰা অসম লাইভ 24ৰ। শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হ'ল ৬ষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান। আমি সকলোকে স্বাগতম জনাইছোঁ অসম লাইভ 24ৰ সগৌৰৱে ৭ম বৰ্ষত ভৰি দিছে। অসম লাইভ 24ৰ ৬ষ্ঠ বৰ্ষপূৰ্তিৰ দিনটোত দুগৰাকী পুৰোধা ব্যক্তিলৈ অসম লাইভ জীৱনজোৰা সাধনা বঁটা, পাঁচগৰাকী বৰেণ্য ব্যক্তিলৈ অসম লাইভ বিভূষণ বঁটা আৰু ৭গৰাকী ভিন্ন স্তৰৰ ব্যক্তিলৈ আগবঢ়োৱা হয় অসম লাইভ সৰ্বোত্তম সাধনা বঁটা। এইবাৰ বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী আৰু বিশিষ্ট কণ্ঠশিল্পী জে.পি. দাসলৈ আগবঢ়োৱা হয় অসম লাইভ জীৱনজোৰা সাধনা বঁটা। স্বাস্থ্যজনিত কাৰণত বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতীক বাসগৃহতে প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা। অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসে বিশিষ্ট অভিনেতাগৰাকীক প্ৰদান কৰে এই বঁটাটি। এই বঁটাত আছে এখন গামোচা, এখন চেলেং, এখন শৰাই, পিতলৰ জাপি, কলহ, গড়ৰ প্ৰতীক চিহ্নৰ স্মাৰক, প্ৰশস্তি পত্ৰ আৰু এখন চেক। আমি অসম লাইভ 24ৰ তৰফৰ পৰা আজি এগৰাকী অতি মহান ব্যক্তিক আমি জীৱনজোৰা সাধনা বঁটা দিবলৈ পাই কৃতাৰ্থ হৈছোঁ। আৰু দাদাৰ কথা কৈ থাকিলে শেষ নহ'ব। তেখেতৰ নামঘৰীয়াৰ পৰা আদি কৰি আটাইকেইখন মই চিৰিয়েলে চাইছোঁ। যথেষ্ট অভিজ্ঞ গুণী মানুহ আৰু সদায় অসমীয়া সমাজ জীৱনৰ লগত তেখেত জড়িত হৈ থাকে আৰু অসম লাইভ পৰিয়ালে সদায় দাদাৰ লগত থাকিব। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে বিশিষ্ট কণ্ঠশিল্পী জে.পি. দাসক প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা। এই বঁটাত আছে এখন গামোচা, এখন চেলেং, এখন শৰাই, পিতলৰ জাপি, কলহ, গড়ৰ প্ৰতীক চিহ্নৰ স্মাৰক, প্ৰশস্তি পত্ৰ আৰু এখন চেক। এই বঁটা প্ৰদান কৰে অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসে। ইয়াৰ পাছতে প্ৰদান কৰা হয় অসম লাইভ বিভূষণ বঁটা। বিশিষ্ট সংগীত শিল্পী দীপেন বৰুৱালৈ আগবঢ়োৱা হয় অসম লাইভ বিভূষণ বঁটা। বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ আগবঢ়োৱা হয় অসম লাইভ বিভূষণ বঁটা। অৱশ্যে ব্যক্তিগত কাৰণত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে বিশিষ্ট সাহিত্যিকগৰাকী। পৰৱৰ্তী সময়ত তেখেতক বাসগৃহতে প্ৰদান কৰা হ'ব বঁটাটি। বিশিষ্ট পক্ষী সংৰক্ষক ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন, বিশিষ্ট অধিবক্তা অংশুমান বৰা, বিশিষ্ট কণ্ঠশিল্পী সুলেখা বসুমতাৰীক প্ৰদান কৰা হয় অসম লাইভ বিভূষণ বঁটা। ইয়াৰ পাছতেই প্ৰদান কৰা হয় অসম লাইভ সৰ্বোত্তম সাধন বঁটা। অৱসৰী কৰ্ণেল দিব্য শংকৰ ভট্টাচাৰ্য, সমাজসেৱী কৈলাশ শৰ্মা, পৰিৱেশ কৰ্মী মুনমুনি পায়েং, বিশিষ্ট সমাজসেৱী ভিক্টৰ ৰাজকুমাৰ, উদ্যমী ব্যৱসায়ী হৃদয় বৰুৱা, বিশিষ্ট চিকিৎসক প্ৰমোদ কুমাৰ শৰ্মা, সমাজকৰ্মী অপূৰ্ব অধিকাৰীলৈ আগবঢ়োৱা হয় অসম লাইভ সৰ্বোত্তম সাধন বঁটা। অসম লাইভ 24ৰে জন্মলগ্নৰ পৰাই যথেষ্ট কষ্ট আৰু ধৈৰ্যৰে নিজৰ কাম কৰি গৈ আছে। এইখিনিতে মই এগৰাকী ব্যক্তিৰ নাম ল'ব লাগিব। তেখেত হৈছে মাননীয় বৰ্তমান আমাৰ MP, ৰাজ্যসভাৰ MP অজিত কুমাৰ ভূঞাদেৱ। অজিত কুমাৰ ভূঞা আছিল আমাৰ অসম লাইভ 24ৰ এডিটৰ ইন চিফ আছিল প্ৰথমতে, যেতিয়া আমি ডিজিটেল মাধ্যমত আছিলোঁ। পিছত তেখেত MP হোৱাৰ বাবে, ৰাজ্যসভাৰ MP হোৱাৰ বাবে আমাৰ পৰা ৰিটায়াৰমেণ্ট লৈছিল। আজি মই তেখেতক ধন্যবাদ জনাইছোঁ। আচলতে অজিত দাৰ অনুপ্ৰেৰণতে মই এই চেনেলটো খুলিছিলোঁ আৰু সৰুৰ পৰা অসমীয়া জাতিৰ কাৰণে কিবা এটা কৰাৰ বৰ মন আছিল। নীৰৱ আৰু নিশ্চিহ্নভাৱে কাম কৰি গৈ আছিলোঁ। কিন্তু যদি প্ৰচাৰ কৰা নাযায় তেতিয়াহ'লে ভৱিষ্যত জেনেৰেশ্যনে কাৰ্যবিলাক ভালকৈ গম নাপায়। গতিকে মোৰ উদ্দেশ্য এটাই, আমাৰ গাঁৱে ভূঞে থকা যিখিনি ষ্টাৰ
তেওঁলোকক উলিয়াই অনাটো। সেইকাৰণে অসম লাইভ 24-এ বিহুৱতী বোৱাৰী, অসম কণ্ঠ, শেহতীয়াভাৱে আমি আমাৰ অসমীয়া সংস্কৃতিৰ আটাইতকৈ চহকী মহাপুৰুষ শংকৰদেৱে দি যোৱা আমি ভাওনা এইবাৰ আমাৰ ঢেকীয়াখোৱা নামঘৰত বৰনামঘৰত আমি কৰিছিলোঁ। আৰু এই ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰতিষ্ঠাপক সম্পাদক মহোদয় ইয়াত আছে। দিগন্ত দাকো মই ধন্যবাদ জনাইছোঁ, তেখেতে কেইবাগৰাকী মানুহলৈ ভকতক লৈ ইয়ালৈকে অহাৰ বাবে। আৰু খুব ভাল লাগিছিল যিদিনাখন ফাইনেল হৈছিল, আমি প্ৰতিযোগিতা এটাও কৰিছিলোঁ আপোনাৰ ভাওনাবিলাকৰ। সিদিনাখন প্ৰায় 30,000 মানুহে ভাওনা উপভোগ কৰিছিল। ইয়াৰ পাছতেই অসম লাইভ 24-ৰ আউটষ্টেচনৰ সাংবাদিক আৰু গুৱাহাটীৰ সাংবাদিকক প্ৰদান কৰা হয় পাৰদৰ্শিতাৰ বঁটা। শিৱসাগৰৰ ইৰছাদ উল্লাহ, কোকৰাঝাৰৰ কনক বড়ো, তিনিচুকীয়াৰ প্ৰতাপ মৰাণ, লখিমপুৰৰ অজিত মেধি, হাইলাকান্দিৰ প্ৰসেনজিৎ দেৱ, মাজুলীৰ ৰজনীকান্ত বৰদলৈ, গুৱাহাটীৰ সাংবাদিক হাফিজুৰ ৰহমান, জিতুমণি ডেকা আৰু বিকাশ দাসলৈ আগবঢ়োৱা হয় পাৰদৰ্শিতাৰ বঁটা। এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বিজেপিৰ অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী, বিশিষ্ট বিজ্ঞানী সমীৰণ ফুকন। মই পোনপ্ৰথমে অসম লাইভলৈ সগৌৰৱে যি ৭ম বৰ্ষপূৰ্তিলৈ আগবাঢ়ি আহিলে তাৰ বাবে পৰিয়ালটিৰ সদৌতি সদস্যলৈকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ সংবাদ ক্ষেত্ৰখনত मैं सर्वप्रथम असम लाइव न्यूज़ चैनल को अपनी तरफ से ढेर सारी बधाई शुभकामना देता हूं। जिस निष्पक्षता के साथ आम जनमानस अपेक्षा करता है एक पत्रकार से, एक चैनल से, कि समाज की, असम की अच्छी बातों को अधिक से अधिक लोगों तक पहुंचाई जाए, निष्पक्ष तरीके से पहुंचाई जाए, उस दिशा में असम लाइव निश्चित रूप से अपना महत्वपूर्ण योगदान दे रहा है। অতি আনন্দিত যে আজি ৭ম বৰ্ষৰ পাই অসম লাইফে এইটো উদযাপন কৰি আছে। আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমিও প্ৰবাসী অসমীয়া বাহিৰত থাকি অসমৰ কথা জানিবলৈ বহুত চেনেল চাই থাকোঁ। আশা কৰোঁ যে অসম লাইফে আমাৰ সেই আকাংক্ষা পূৰ্ণ কৰিব। অসমৰ গঠনাত্মক কাৰ্যক্ৰমত এই বস্তুবোৰ আমি বাহিৰত যাতে আমি চাব পাৰোঁ, অসমত ভাল সঁচা কথা কি হৈ আছে সেইটোকে মই আশা ৰাখিছোঁ। এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে BTCৰ EM আক্তাৰা বেগমো। আজি অসম লাইভ 24 আমাৰ যিটো মানে চেনেল, এই চেনেলে সুকলমে 6টা বছৰ পাৰ কৰিলে আৰু 7ম বছৰত আহি ভৰি দিছেহি। এই চেনেলটোৱে গাঁৱে ভূঞে অঞ্চলে নগৰে চহৰে মানুহৰ আৰ্থ সামাজিক ৰাজনৈতিক বিভিন্ন ধৰণৰ ডেভেলপমেণ্টৰ ইত্যাদি সকলো কামবিলাক তেওঁলোকে কৰি পেলাই আহিছে। আৰু মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই চেনেলৰ যিজন মুৰব্বী আমাৰ নৃপেন দাস ডাঙৰীয়ালৈ। নিশাৰ ভাগলৈ অনুষ্ঠিত হয় দীপৰীনা ডেকাৰ সংগীতানুষ্ঠান। অসম লাইভ 24-ৰ 6ষ্ঠ বৰ্ষপূৰ্তিৰ আকৰ্ষণীয় সম্পূৰ্ণ অনুষ্ঠানৰ সম্প্ৰচাৰ শীঘ্ৰেই উপভোগ কৰিব পাৰিব আপুনি। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।